Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলডেস্কি ইউটিউব চেনেলত। ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপোনাক ডিটেইলছখিনি মই প্ৰভাইড কৰিম। নেক্সট আপোনাক দেখুৱাম আপুনি কেনেকৈ আপোনাৰ এপ্লিকেশ্যনটো আপুনি অনলাইনত সাবমিট কৰিব। সেইখিনি প্ৰচেছো মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। এইটো ৰিকুৱাৰমেণ্টত আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফি আপুনি পেমেন্ট কৰিব নালাগে, লগতে আপুনি কোনো ধৰণৰ এক্সাম এটেম্প কৰিব নালাগে। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তারপরে যিকোনো ব্রাউজার এটা ওপেন করে লব আর তাতে যদি আপনি সার্চ করে iocl.com সার্চ করলে আপনি ইন্ডিয়ান অয়েল কর্পোরেশন লিমিটেডৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপনি ভিজিট কৰিব পাৰিব। সো ইন্ডিয়ান অয়েল কর্পোরেশন লিমিটেড অ্যাপ্রেন্টিস রিক্ৰুটমেন্ট 2025 ৰ কাৰণে আছে ৰিকুৱাৰমেন্ট নটিফিকেশনটো আৰু তাত আপনি এপ্লাই কৰিব পাৰিব। 1770 ভ্যাকেন্সি কাৰণে আছে নটিফিকেশনটো আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। এটা সব প্ৰথমতে ওভাৰভিউখিনি চাই লওক। যেটা আপোনাৰ অর্গানাইজেশন আছে ইন্ডিয়ান অয়েল কর্পোরেশন লিমিটেডৰ পৰা আহিছে ৰিকুৱাৰমেন্টখিনি, য'ত আপোনাৰ পোষ্ট আছে ট্ৰেড টেকনিশিয়ান এণ্ড গ্ৰেজুৱেট এপ্ৰেন্টিছৰ কাৰণে ৰিকুৱাৰমেন্ট আহিছে। টোটাল ভ্যাকেন্সি আছে 1770 আৰু এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব লাগিব। অফিশিয়াল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে। আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে যদি সাৰ্চ কৰে iocl.com তেতিয়াহলে আপুনি অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব পাৰিব। এটা সব পোষ্টখিনিত এপ্লাই কৰিবলৈ আপুনি চেক কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি, লগতে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন। তো এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি ট্ৰেড এপ্ৰেন্টিছৰ কাৰণে আপুনি এপ্লাই কৰে তেতিয়াহলে আপুনি ক্লাছ 10 লগতে আপুনি ITI পাস কৰা হ'ব লাগিব। তেতিয়াহলে আপুনি ট্ৰেড এপ্ৰেন্টিছৰ কাৰণে যিখিনি পোষ্ট আছে তাৰ কাৰণে আপুনি এলিজিবল হ'ব। নেক্সট টেকনিশিয়ান এপ্ৰেন্টিছৰ কাৰণে যিমানখিনি পোষ্ট আছে তাতে আপুনি ব্যাচেলাৰ্স ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, লগতে আপুনি 3 ইয়াৰ যদি আপুনি 3 ইয়াৰ্স ইন ডিপ্লোমা কৰিছে টেকনিশিয়ানৰ ওপৰত ব্যাচেলাৰ্স ডিগ্ৰী কৰিছে বা বিটেক কৰিছে আপুনি তেনেকুৱা মানে যদি কোর্স আপনি কমপ্লিট কৰিছে মানে টেকনিশিয়ান ৰিলেটেড কোর্স আপনি কৰিছে তেতিয়াহলে আপনি পোষ্টখিনি কাৰণে এলিজিবল হ'ব। নেক্সট বিচাৰিছে আপোনাৰ গ্ৰেজুৱেট এপ্ৰেন্টিছ, য'ত আপোনাৰ বহুতখিনি পোষ্ট আছে আৰু তাতে বিচাৰিছে ব্যাচেলাৰ্স ডিগ্ৰী আপনি কমপ্লিট কৰা হ'ব লাগিব আৰু আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে। যদি আপনি ব্যাচেলার্স ডিগ্ৰীটো কমপ্লিট কৰিছে তেতিয়াহলে আপনি পোষ্টখিনি কাৰণে এলিজিবল হ'ব। এটা সব পোষ্টখিনিত এপ্লাই কৰিবলৈ যেটো কোৱালিফিকেশন বিচাৰিছে তাতে আপনি যেটো কোৱালিফাইড যদি আপনি ব্যাচেলার্স ডিগ্ৰী কমপ্লিট কৰিছে বা ITI কোর্স আপনি কমপ্লিট কৰিছে বা 3 ইয়াৰ্স যদি টেকনিশিয়ান ডিপ্লোমা আপনি কমপ্লিট কৰিছে তেতিয়াহলে আপনি যেটো পাছিং ইয়াৰ এটো হ'ব লাগিব 2020 ৰ পৰা 2024 ৰ ভিতৰত। তেতিয়াহলে আপনি পোষ্টখিনি কাৰণে এলিজিবল হ'ব এণ্ড আপনি এপ্লাই কৰিব পাৰিব। এণ্ড এপ্লাই কৰোতে আপনি চেক কৰিব লাগিব আপোনাৰ এজ লিমিট খিনি, য'ত আপোনাৰ মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ যদি আপোনাৰ হৈছে তেতিয়াহলে আপনি পোষ্টখিনি কাৰণে এলিজিবল হ'ব আৰু মেক্সিমাম বিচাৰিছে 24 ইয়াৰ্স লৈকে আপনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব আৰু ক্যাটেগৰি ওয়াইজ আপনি এজ ৰিলেক্সেশন খিনি ৰিসিভ কৰিব। যদি আপনি SC ST ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন খিনি ৰিসিভ কৰিব। যদি আপনি OBC ক্যান্ডিডেট হয় তেতিয়াহলে 3 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন ৰিসিভ কৰিব। যদি আপনি PWBD ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 10 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন খিনি ৰিসিভ কৰিব। এতিয়া সব স্যালাৰিটো আপোনাৰ ফিক্স হ'ব আৰু আপোনাৰ মান্থলি পেমেন্ট মানে যেটো স্যালাৰি আপুনি পাব 8000 ৰ পৰা লৈ কিনে 9000 লৈ কিনে যেটো এজ পাৰ দা এপ্ৰেন্টিসশিপ যেটো ৰুলস আছে এইটো হিচাপত আপোনাৰ পেমেন্ট খিনি পাৰ মান্থ দিয়া হ'ব। লোকেশনটো সব আপোনাৰ ষ্টেট ওয়াইজ জব লোকেশনটো বেলেগ বেলেগ হয়। যদি আপনি আসামৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি তিনটা লোকেশনত আপনি লোকেশন পাব। আপনি আপোনাৰ ৰিকুৱাৰমেন্ট মানে পোষ্টিংৰ কাৰণে য'ত আপোনাৰ গুৱাহাটীত পাব পোষ্টিং, য'ত আপনি সিলেক্ট কৰিব পাৰিব। নেক্সট আপনি বঙাইগাঁৱত পাব, নেক্সট আপনি পাব ডিগবৈ। তিনিটা সিটিত আপনি আপোনাৰ যেটো জব লোকেশন হয় আপনি সিলেক্ট কৰিব পাৰে। এতিয়া চাওক সিলেকশন প্ৰসেস। তো সিলেকশন প্ৰসেসত আপনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশন দিব নালাগে। আপোনাক শৰ্টলিস্টেড কৰা হ'ব একাডেমিক যেটো মার্ক আছে তাৰ ওপৰত বেচ কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব। এটা কোনো ধৰণৰ এক্সপেৰিয়েন্স বিচাৰা নাই, ফ্ৰেছাৰ্স ক্যান্ডিডেট হলে আপুনি এপ্লাই কৰিব পাৰিব, কাৰণ ফ্ৰেছাৰ্সৰ কাৰণে এপ্ৰেন্টিস যেটো ৰিকুৱাৰমেন্ট থাকে এটো আপোনাৰ ফ্ৰেছাৰ্স ক্যান্ডিডেট হ'ব লগা নহয়। নেক্সট যদি আপোনাৰ শৰ্টলিস্টেড কৰা হ'ব তাৰ পিছত আপোনাক ডকুমেন্টস ভেৰিফিকেশন হ'ব, নেক্সট আপোনাৰ মেডিকেল এক্সামিনেশন সিলেকশন হৈ যাব। এটা সব কেনেকৈ আপনি এপ্লাই কৰিব, এপ্লাইৰ প্ৰসেস খিনি স্টেপ বাই স্টেপ দিয়া আছে সব। প্ৰথমতে আপনি ভিজিট কৰিব লাগিব অফিশিয়াল ওয়েবসাইটত আৰু তাৰ পৰা আপনি চেক কৰিব পাৰিব। লগতে প্ৰথমে আপনি এপ্ৰেন্টিসশিপৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপনি এটা ৰেজিষ্ট্ৰেচন কৰি ল'ব। তাৰ পৰা আপনি এপ্ৰেন্টিসশিপৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ হয় তাৰ পৰা আপনি ৰিসিভ কৰিব। নেক্সট আপনি যাব লাগিব ইন্ডিয়ান অয়েল কর্পোরেশন লিমিটেডৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে ভিজিট কৰিব।
নেক্সট আপুনি যাব লাগিব লেটেষ্ট ৰিকুৱাৰমেন্ট যেটো আছে এপ্ৰেন্টিছশিপ ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে তাতে আপুনি ক্লিক কৰিব নেক্সট আপুনি চুজ কৰিব লাগিব আপুনি কোনটো লোকেশনৰ কাৰণে এপ্লাই কৰি আছে নেক্সট আপুনি তাতে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব যত আপোনাৰ কিছুমান বেসিক ডিটেইলছ দি কিনে আপুনি ৰেজিষ্ট্ৰেচন কিনি কমপ্লিট কৰিব নেক্সট আপুনি ফিল আপ কৰিব লাগিব আপোনাৰ এপ্লিকেশন ফৰ্মটো নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ কিনি নেক্সট আপুনি ফাইনাল সাবমিট দিব লাগিব কাৰণ যেহেতুকে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি এপ্লাই কৰোতে পেমেন্ট কৰিব নালাগে ডাইৰেক্ট আপুনি ফাইনাল সাবমিট দিব যে ফিচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট হয় এটা আপুনি প্ৰিন্ট আউট ৰাখিব এতিয়া সব এপ্লিকেশন ফি আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে উইদাউট ফি আপোনাৰ এপ্লিকেশন প্ৰসেস কিনি আপুনি কমপ্লিট কৰিব পাৰিব ইম্পৰ্টেন্ট ডেটস কিনি চাই লওক অনলাইন এপ্লিকেশন স্টাৰ্ট হৈছে 3 May 2025 ৰ পৰা আৰু আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব 2 June 2025 লৈকে আৰু আপোনাৰ ৰিজাল্টটো আৰু শৰ্টলিষ্টেডটো হ'ব আপোনাৰ যেটো ডেট দিয়া আছে 9 June 2025 ত আপোনাৰ ৰিজাল্টটো এন্ড যিখিনি ক্যান্ডিডেট শৰ্টলিষ্টেড হ'ব ইয়াৰ লিষ্টটো এটা পাবলিশ কৰি দিব ডকুমেন্টস ভেৰিফিকেশনটো আপোনাৰ 16 ৰ পৰা লৈকে 24 June 2025 লৈকে আপোনাৰ ডকুমেন্টস ভেৰিফিকেশনৰ ডেট যে ফিক্স কৰিছে তো এইটো ডেটত আপুনি ডকুমেন্টস ভেৰিফিকেশন কৰিব লাগিব আপোনাৰ লোকেশন দিয়া থাকিব আপুনি যেটো প্ৰফাইল মানে লোকেশন প্ৰেফাৰ কৰিব এটো লোকেশনত আপুনি ভিজিট কৰিব লাগিব না আপোনাৰ ডকুমেন্টস ভেৰিফিকেশনৰ যেটো লোকেশন ইয়াতে সিলেক্ট কৰি দিব আপুনি যেতিয়া আপুনি শৰ্টলিষ্টেড হ'ব তাৰ পিছত যিখিনি ডিটেইলছ দিয়া থাকিব আপুনি কোড ডকুমেন্টস কেনেকৈ ভেৰিফিকেশন কৰিব সেইখিনি ডিটেইলছ মই যেতিয়া নোটিফিকেশনটো আহি যাব ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে তেতিয়া মই আপোনাক প্ৰভাইড কৰি দিম এটা সক ইম্পৰ্টেন্ট লিংক খিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এতিয়া সক আপুনি কেনেকৈ এপ্লাই কৰিব তাৰ আগতে সক অফিশিয়াল নোটিফিকেশনটো তো আপুনি চেক কৰিব অফিশিয়াল নোটিফিকেশনটো যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে আপুনি ভিজিট কৰিব পাৰে জব এলআৰডি পৰ্টালত যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি ডিটেইলছ খিনি সিস্টেমেটিক পাই যাব লগতে আপুনি তাৰ পৰা এপ্লাই লগতে আপুনি যেটো অফিশিয়াল নোটিফিকেশন আছে তাৰ পৰা পিডিএফ ফৰ্মেটত আপুনি ডাউনলোড কৰিব পাৰিব এতিয়া সব কেনেকৈ আপুনি এপ্লাই কৰিব তো আপুনি এপ্লাই যেটো লিংক দিয়া থাকিব তাতে ক্লিক হিয়াৰত ক্লিক কৰিব তেতিয়া মোৰ পৰ্টালত আপুনি ভিজিট কৰিব তাতে আপুনি যেতিয়া যাব এনেকৈ পেজ এটা ওপেন হৈ যাব আপুনি জাস্ট এপ্লাইত ক্লিক কৰি দিব এপ্লাইত ক্লিক কৰাৰ পিছত যেটা আপোনাৰ এপ্লাই পোৰ্টাল হয় এটো ওপেন হৈ যাব তো এপ্লাই পোৰ্টালটো যদি ওপেন হৈ যাব এতিয়া সব এপ্লাই পোৰ্টালটো দি আছে প্ৰথমতে সব ইনস্ট্ৰাকশন খিনি দি আছে আপুনি কেনেকৈ এপ্লাই কৰিব এই ইনস্ট্ৰাকশন খিনি আপুনি ইয়াৰ পৰা এবাৰ পঢ়ি ল'ব নেক্সট আপুনি সব পাৰ্সোনাল ডিটেইলছ আপুনি পাৰ্সোনাল ডিটেইলছ খিনি দিব লাগিব তাৰ পিছত আপুনি নেক্সট কৰি যাব লাগিব নেক্সট আপুনি দিব লাগিব কোৱালিফিকেশন ডিটেইলছ এটাতে এক্সপেৰিয়েন্স বিচৰা নাই ফ্ৰেছাৰ্স ক্যান্ডিডেট হ'লে এপ্লাই কৰিব পাৰিব এতে এক্সপেৰিয়েন্স বিচাৰিছে যদি আছে আপুনি দিব পাৰে নহলে নেই দিব নালাগে আপুনি জাস্ট নো প্ৰেছ কৰি দিব এপ্লিকেশন ফি আপুনি পেমেন্ট কৰিব নালাগে উইদাউট ফি আপুনি এপ্লিকেশনটো সাবমিট কৰিব পাৰিব এন্ড সাবমিট যাব এতিয়া সক আপুনি নেক্সট বাটনত যদি ক্লিক কৰিব তেতিয়া ইনস্ট্ৰাকশন খিনি পঢ়ি ল'ব তেতিয়া আপোনাৰ তাতে পেজ এটা ওপেন হৈ যাব এতিয়া তেনেকৈ সিলেক্ট আহিছে আপুনি এটা ওকে কৰি দিব ওকে কৰাৰ পিছত সক এটা আপোনাৰ যেটো এপ্লাই পোষ্ট যেটো আছে সিলেক্ট কৰি ল'ব ইয়াৰ পৰা আপুনি কোনটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰি আছে হেখিনি পোষ্ট আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপুনি বাকি কামখিনি আপুনি কৰিব লাগিব এতিয়া সব পোষ্ট খিনি দি আছে পোষ্ট কোডটো অটোমেটিক্যালি আহি যাব আপুনি একো কৰিব নালাগে পোষ্ট যেটো কোড থাকে আপুনি জাস্ট পোষ্টটো সিলেক্ট কৰিব লাগিব কোনটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰি আছে নেক্সট আপুনি সব ফাৰ্স্ট নেমটো আপুনি দিব আপোনাৰ যিখিনি ডকুমেন্টছ আছে ডকুমেন্টছ হিচাপত আপুনি দিব বেসিকলি আবার যদি আপোনাৰ এডুকেশনাল কোৱালিফিকেশন ডকুমেন্টছ আছে আপুনি এটো হিচাপত আপোনাৰ নেমটো দিব ফাৰ্স্ট নেমটো দিব মিডল নেম যদি আছে আপুনি দিব নহলে নাই এন্ড আপুনি লাষ্ট নেম দিব যদি আছে দিব নহলে নাই আৰু যিখিনি ষ্টাৰ মাৰ্ক দি আছে এইখিনি আপুনি ম্যান্ডেটৰি ফিল আপ কৰিব লাগিব নেক্সট আপুনি সিলেক্ট কৰিব লাগিব জেন্ডাৰটো আপোনাৰ যেটো জেন্ডাৰটো সিলেক্ট কৰিব মেৰিটেল ষ্টেটাসটো আপুনি সিলেক্ট কৰিব যদি আপুনি সিঙ্গেল যদি মেৰিড হয় মেৰিড আপুনি সিলেক্ট কৰিব নেক্সট আপুনি দিব লাগিব আপোনাৰ ডেট অফ বাৰ্থটো আপুনি ডেট অফ বাৰ্থটো এটো ক্যালেন্ডাৰ দি আছে এটা আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপুনি যাব লাগিব নেক্সট স্টেপ যদি আপোনাৰ ফাদাৰস নেমটো দিবা দিছে তো আপুনি ডকুমেন্টছ হিচাপত এতে এন্টাৰ কৰি দিব নেক্সট আপোনাৰ মাদাৰ নেমটো দিব আপুনি নেক্সট আপুনি সন নেম দিব নিল যদি আপুনি মেৰিড তেতিয়া হলে আপুনি আপোনাৰ ওয়াইফৰ নামটো দিব পাৰে যদি আপুনি মেৰিড নহয় তেতিয়া হলে আপুনি তে সিঙ্গেল থাকিলে আপুনি এটো দিব নালাগে এটো নীল থাকিব যদি আপুনি ফিমেল ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি আপোনাৰ হাজবেন্ডৰ নামটো এতে ফিল আপ কৰিব নেক্সট সক ৰিলিজন দি আছে আপুনি ৰিলিজনটো সিলেক্ট কৰিব আপুনি যেটো ৰিলিজনৰ হয় এটা আপুনি সিলেক্ট কৰিব ইয়াৰ পৰা নেক্সট আপুনি সিলেক্ট কৰিব লাগিব ক্যাটাগৰী আপুনি যেটো ক্যাটাগৰী হয় ক্যাটাগৰীটো সিলেক্ট কৰিব নেক্সট আপুনি সিলেক্ট কৰিব লাগিব যেটো আপোনাৰ ষ্টেট বা ডমিসাইল যেটো হয় আপুনি হেতু সিলেক্ট কৰিব আপুনি কোনটো ষ্টেটৰ পৰা এপ্লাই কৰি আছে হেতু ষ্টেট আপুনি সিলেক্ট কৰিব লাগিব নেক্সট আপুনি সক
ক্যাটাগরি হয় যিখিনি যদি আপনি বেলেগ ক্যাটাগরি দিছে ক্যাটাগরি যদি আপনার সার্টিফিকেট আছে এই সার্টিফিকেট আপনি আপলোড কৰিব লাগিব যদি আপনি ইডব্লিউএস ক্যাটাগরি হয় ইডব্লিউএস দিব লাগিব যদি আপনি এসসি ক্যাটাগরি হয় এসসি যদি ওবিসি ওবিসি যদি হয় আপনি এসটি ক্যান্ডিডেট তেতিয়াহলে আপনি এসটি ক্যান্ডিডেট এসটি হলে যদি কাস্ট সার্টিফিকেট আছে এইখিনি আপনি আপলোড কৰিব লাগিব নেক্সট হল যদি পার্সোনাল উইথ যদি আপনি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে আপনি ইয়েস কৰিব ইয়েস কৰি কিনে আপনি ডিটেইলস খিনি ফিল আপ কৰিব লাগিব নেক্সট হল আপোনাক দিছে যদি আপনার তেনেকুৱা এক সার্ভিসম্যান হয় আপনার কোনো ধৰণৰ এক্সপেৰিয়েন্স আছে এইখিনি ডিটেইলস আপুনি দিব পাৰে কিন্তু এটা ফিল আপ কৰিব নালাগে কাৰণ যেহেতুকে আপোনাৰ ফ্ৰেছাৰ্ছ ক্যান্ডিডেট হৈ গলে আপুনি এপ্লাই কৰিব পাৰিব তেনেকৈ আপুনি এইখিনি ডিটেইলস আপুনি ফিল আপ কৰিব লাগিব ফিল আপ কৰি কিনে আপোনাৰ এতে আপলোড কৰিব লাগিব আপোনাৰ সিগনেচাৰ এন্ড ফটো তো আপনি ফটো সিগনেচাৰ কিনে আপলোড কৰিব যেটো সাইজ এন্ড সাইজ দিয়া আছে ৰিফ্ৰেশ কৰিব এন্ড আপনি নেক্সট কৰিব নেক্সট কৰাৰ পিছত আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় এখিনি সাবমিট হৈ যাব এন্ড আপোনাৰ নেক্সট আপনি এডুকেশনাল কোয়ালিফিকেশন খিনি দি কিনে আপোনাৰ এপ্লিকেশনটো আপনি ফাইনাল সাবমিট দি দিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় এটা আপনি প্ৰিন্ট আউট ৰাখিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড বা এপ্ৰেন্টিক্স ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এটো ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো